বাস্তৱায়িত হ'ল এডভান্টেজ আসাম 2.0 প্ৰতিশ্ৰুতি। ইতিমধ্যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসমে 30,000 কোটি টকাৰ প্ৰকল্পৰ সফল ৰূপায়ণ কৰে। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিনিয়োগকাৰীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাক্ষৰ কৰিলে চুক্তিপত্ৰত। ৰিং ৰোড, নলবাৰী কুৰুৱা দলং, গুৱাহাটী শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি 3টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। এটা ঘোষণা আছিল গুৱাহাটীৰ ৰিং ৰোড লগতে নাৰেংগী কুৰুৱাৰ দলং। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 7,800 কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিব। ইয়াৰ পিছত আন এটা বৃহৎ ঘোষণা আছিলে গুৱাহাটী আৰু শিলচৰৰ মাজত এক্সপ্ৰেছ হাইৱে, এক্সেছ কণ্ট্ৰল এক্সেছ হাইৱে। ইতিমধ্যে ভাৰত চৰকাৰৰ কেবিনেটে 23,000 কোটি টকাৰ এই আঁচনি মঞ্জুৰ কৰিছে আৰু খুব সোনকালে ইয়াৰ নিবিদাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। অৰ্থাৎ এডভান্টেজ আসাম 2.0 পিছত আমি 30,000 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰমিছ আমি এতিয়ালৈকে বাস্তৱত ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। চুক্তি কৰা 22,900 কোটি টকাৰ 20টা প্ৰকল্পই ইতিমধ্যে গতি ল'বলৈ আৰম্ভ কৰিছে। জাপানৰ কোম্পানীৰ লগতো ৰূপায়ণ হ'ল সফল বুজাবুজি চুক্তি, যি সঁচাকৈয়ে আনন্দৰ কথা। আজি আমাৰ বাবে এটা আনন্দৰ দিন। এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰ কৰা MOU বিলাকৰ ভিতৰত 22,900 কোটি টকাৰ 20টা প্ৰকল্পক আজি আমি এটা এক্সিকিউশ্যন ষ্টেজলৈকে আনিবলৈ সক্ষম হৈছোঁ। ইয়াৰ ভিতৰত আমি পেপাৰ নিৰ্মাণৰ কাৰণে পাল্প আৰু স্পেচিয়েলিটি পেপাৰ নিৰ্মাণৰ বাবে কোহিনুৰ পাল্প এণ্ড পেপাৰ লিমিটেড আৰু RPN স্পেচিয়েলিটি পেপাৰ লিমিটেডৰ লগত 1,800 কোটি টকাৰ আজি আমি বাইণ্ডিং MOU কৰিছোঁ আৰু মই ক'বলৈ পাই ভাল পাইছোঁ যে ইতিমধ্যে নিৰ্মাণৰ কাম আগবাঢ়ি গৈছে। ইয়াত কোনোবা যদি যায় দে কেন সি ডেট ইন দ্য ফিল্ড। 3টা চিমেণ্ট কোম্পানীৰ সৈতে 2,800 কোটি টকাৰ বুজাবুজি চুক্তি সম্পন্ন হৈছে। ছেপ্টেম্বৰ, অক্টোবৰত আৰু 3টা বৃহৎ কোম্পানীয়ে চুক্তি স্বাক্ষৰ কৰিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। মেগাশ্ৰী, মেঘাটপ, মেক্স 3টা চিমেণ্ট ফেক্টৰী আমি 2,800 কোটি টকাৰ আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছোঁ। দে হেভ অলছো ষ্টাৰ্টেড দেয়াৰ কনষ্ট্ৰাকশ্যন। হস্পিটেলিটি ছেক্টৰত আমি কেইবাটাও প্ৰকল্প আজি চহী কৰিছোঁ। হিলটন হোটেল, JW মেৰিয়টছ, এই 4টা প্ৰকল্প ডাউনটাউন, জোনালী, চেলেজা, এই 3টা প্ৰজেক্ট ইতিমধ্যে এডভান্স ষ্টেজেছ অফ কনষ্ট্ৰাকশ্যনলৈকে আগুৱাই গৈছে। জাগিৰোডত টাটা গেটৱেৰ প্ৰকল্পও আজি আমি MOU কৰিছোঁ আৰু টাটাৰ ডাঙৰ প্ৰজেক্ট কাষত চলি থকাৰ কাৰণে স্বাভাৱিকতে এই প্ৰজেক্টটো খুব ইম্পৰ্টেণ্ট প্ৰজেক্ট এণ্ড আমি ইয়াক কমপ্লিশ্যন পৰ্যায়লৈকে লৈ আহিছোঁ। নামৰূপৰ সাৰ কাৰখানালৈ 10,000 কোটি টকা, গুৱাহাটীৰ ৰিং ৰোড আৰু গুৱাহাটী শিলচৰ এক্সপ্ৰেছ হাইৱেৰ আন্তঃগাঁথনিৰ বাবে ধাৰ্য কৰা হৈছে 30,000 কোটি টকা। এয়া এটা ভাল পৰিৱেশৰ আৰম্ভণি, ক'লে মুখ্যমন্ত্ৰীয়ে। নামৰূপৰ সাৰ কাৰখানা 10,000 কোটি টকা, 32,000 কোটি টকা। ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত 30,000 কোটি টকা, গুৱাহাটীৰ ৰিং ৰোড আৰু শিলচৰৰ এক্সপ্ৰেছ হাইৱে। অৰ্থাৎ 5,15,000 কোটি টকাৰ 60,000 কোটি টকাৰ কাম এতিয়া আমি ধৰাতলত আনিব পাৰিছোঁ। আজিৰ যিখন MOU ঠিক ফাইনেল চুক্তি হ'ল, বহুতৰ উদ্যোগো বহুত দূৰ আগবাঢ়িছে। মই ভাবোঁ যে ভাল পৰিৱেশ এটা লাহেকৈ নিৰ্মাণ হ'ব গৈ আছে। বিনিয়োগকাৰীয়েও ক'লে অসম এতিয়া বিকাশৰ দৌৰত, সেয়েহে আমিও আগবাঢ়ি আহিছোঁ এই বিকাশত হাত আগবঢ়াবলৈ। जैसे आसाम में बहुत विकास हो रहा है तो सर का आशीर्वाद से हम लोग एक सीमेंट प्लांट लगाने का प्लानिंग लिए है अलॉन्ग विद सोलर पावर। और जिस टाइप से उन्नति हो रहा है नॉर्थ ईस्ट में
CM सर और हमारे PM साहब का बहुत योगदान है. So we wanted to contribute to the growth of Northeast. Assam into a new era of growth. So we are very happy to be here and sign this agreement. Today we are here to sign the memorandum on understanding for our hospitality project at Jagir Road, which is the Ratan Tata Electronic City. I think it's a great day today, a wonderful initiative, and we appreciate the government of Assam. সঁচাকৈয়ে এডভান্টেজ আছাম 2.0 অসমলৈ কঢ়িয়াইছে নতুনৰ সম্ভাৱনা। কেমেৰা পাৰ্চন কানু টাইডৰ সৈতে মনোৰঞ্জন দত্ত, নিউজ লাইভ, গুৱাহাটী।